वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 8 আহিন বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 25 ছেপ্টেম্বৰ 2024 চন, ভাৰতীয় আজি 3 আহিন আৰু মোং 21 ৰবিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:14:52 আৰু সূৰ্যাস্ত সন্ধ্যা 5:09:36। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি কৃষ্ণ অষ্টমী তিথি দিনৰ 12:11:18 আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা, ৰাতি 10:23:48 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল বৰিয়ান যুগ, ৰাতি 12:17:36 আছে। কৰণ আজি কৌলৱকৰণ। বৰিয়ান অৰ্থাৎ মংগলময়। আজিৰ জন্মকালীন জাতক যথেষ্ট বিদ্যাত নিপুণ হয়। মাংগলিক কাৰ্য কৰিলে অতি শুভ ফল আজি লাভ কৰিব পাৰি, গতিকে শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বুধ কেতুযুক্ত হৈ বহি আছে কন্যা ৰাশিত, মংগল আছে মিথুন ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ তুলা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। শূদ্ৰবৰ্ণ মহেন্দ্ৰ যুগ, নৰগণ সাপৰ অস্থি, অস্তত্তৰী চন্দ্ৰ আৰু বিংশত্তৰী ৰাহুৰ দশা। ৰাতি 10:23:48 দেৱগণ বৰাহৰ অস্থি, বিংশত্তৰী বৃহস্পতিৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মৰণত দোষ নাই। ৰাতি 10:23:48 দুইপাদ। যাত্ৰা আজি নাই। মা দগ্ধাদি দোষ আছে আৰু নক্ষত্ৰাদি দোষ। দিনৰ 12:11:18 ৰিক্তাদি দোষ। গতিকে যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ৰ আৰু বিষয় বাসনা নিষেধ। আৰু দিনৰ 12:11:18 লাও খোৱাও নিষেধ। যোগিনী আজি ঈশান কোণত আৰু দিনৰ 12:11:18 পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:14:58 পৰা 12:46:27 কাল ৰাত্ৰি নিশা 2:14:58 পৰা 3:45:08 পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক। সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:03 পৰা 6:52 1:09 পৰা 3:30 আৰু অমৃত যুগ ৰাতিপুৱা 6:05 6:52 পৰা 7:39 10:01 পৰা 12:22 আৰু ৰাতি 6:53 পৰা 6:42 8:21 পৰা 3:51 আছে এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। এই দুটা যুগত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন নৱবীৰো সন্দীপন। ৰাউতা কছাৰী আৰু লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱাৰ আজি স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশি ফল। মেঘ সূৰ্যৰ প্ৰভৃতিৰ ভয়, গতিকে ঘৰত আজি অলপ সাৱধানে থাকিব। বৃষ অশান্তি, মিথুন প্ৰাণ সংশয়, সাৱধান থাকিব। কৰ্কট শিক্ষকৰ শুভ, সিংহ নতুন যোগাযোগ, কন্যা উপকৃত হ'ব, তুলা গৃহৰ বিবাদ, গতিকে নিজকে সংযম ৰাখক। বৃশ্চিক ধন সঞ্চয়, ধনু ধন প্ৰাপ্তিৰ যুগ, মকৰ ভাতৃৰ উন্নতি, কুম্ভ হঠাৎ প্ৰাপ্তিৰ যুগ, মীন ভ্ৰমণত অৰ্থৰ ক্ষতি। গতিকে বন্ধু বান্ধৱীসকলে আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।